আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। ধুবুৰী জিলাৰ 3খন সমষ্টি ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জৰ সমষ্টিৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ তালিকা প্ৰকাশ কৰিলে। এই হিচাপে ধুবুৰী সমষ্টিৰ বাবে ধৰ্মশালা, কাছাৰীহাট, বেৰভাঙ্গি, নালিয়া, খলিমাৰী, ঝগৰাপাৰ, মাঝেৰচৰ, পদ্মেৰালগা, ভাসাৰীচৰ আৰু হাওৰাপাৰ আৰু মতিচৰৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। চিত্রা দাস রয়, লক্ষ্মীমারি ইতি রয়, ছত্রসাল কবি রয়, ছোটগোমা সঞ্জিত চৌধুরী। এই তিনিটা সমষ্টিৰ প্ৰাৰ্থী মই আপোনালোকৰ ওচৰত উঠাই দিলোঁ। আমি টোটাল মুঠ বিজেপিয়ে 48টা চিটত আমি প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰিলোঁ। তাৰে ভিতৰত মাইনৰিটি আমি 14জনক আমি প্ৰাৰ্থী দিলোঁ আৰু এজিপিক আমি 15টা চিট আঞ্চলিক ধুবুৰী এলএচিত আছে 15টা চিট, গৌৰীপুৰ এলএচিত আছে 23টা চিট আৰু গোলকগঞ্জ এলএচিত আছে 25টা চিট। আমি 11টা দিলোঁ আৰু এজিপিক 4টা দিলোঁ। গৌৰীপুৰ এলএচিত আমি বিজেপি 21টা, এজিপি 7টা দিছোঁ। গোলকগঞ্জ এলএচিত আমি বিজেপি 16টা আৰু এজিপিক 4টা দিছোঁ।